আসসালামু আলাইকুম। মই আহিছোঁ আপোনালোকৰ মাজত ধুনীয়া ধুনীয়া দুটা অসমীয়া বাক্য। চোৱা, এই বাক্য মই অলপ পিছে পিছে চাহ খাওঁ, মই অলপ পিছে পিছে পানী খাওঁ, ধৰা তেওঁ অলপ পিছে পিছে ভাত খায়, তেওঁ অলপ পিছে পিছে চাহ জলপান খায়, তেওঁ অলপ পিছে পিছে বল খেলে, তেওঁ অলপ পিছে পিছে মাৰামাৰি ইত্যাদি। এই চোৱা, এই অলপ পিছে পিছে এইটো ইংৰাজীত কেনেকৈ কৰা হয়? অলপ পিছে পিছে চোৱা, ধুনীয়াভাৱে কৰি দি আছোঁ ইংৰাজীত। জাষ্ট অলপ মনোযোগেৰে চাই থাকক আৰু কোনটো কিহেৰে বুজাই আছে লক্ষ্য কৰি থাকক। চোৱা, প্ৰথম মই ছাবজেক্টটো দিলোঁ, মই ছাবজেক্টটো আই দিলোঁ। আই দিয়াৰ পিছত এই চোৱা, মই অলপ পিছে পিছে চাহ খাওঁ। চোৱা, চোৱা, মই অলপ পিছে পিছে চাহ খাওঁ। আই ইট টি ফ্ৰম টাইম টু টাইম। আই ইট টি ফ্ৰম টাইম টু টাইম। চোৱা, মই অলপ পিছে পিছে পানী খাওঁ। চোৱা, এইটো ছাবজেক্ট দিলোঁ, আই দিলোঁ। বা তুমি হিও দিব পাৰা। চোৱা, হি 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 ড্ৰিংক ৱাটাৰ। He drink water from time to time. চোৱা, তেওঁ অলপ পিছে পিছে ভাত খায়, তেওঁ অলপ পিছে পিছে ভাত খায়। চোৱা, he eat rice from time to time. চোৱা, এই অলপ পিছে পিছে, অলপ পিছে পিছে ইয়াৰ ইংৰাজী কি বুজায়? ফ্ৰম টাইম টু টাইম, ফ্ৰম টাইম টু টাইম। চোৱা, মই অলপ পিছে পিছে চাহ খাওঁ, আই ইট টি ফ্ৰম টাইম টু টাইম। মই অলপ পিছে পিছে পানী খাওঁ। চোৱা, এইটো ছাবজেক্টটো মই দিয়া আছিল, কিন্তু তেওঁৰে বুজাইছোঁ। হি ড্ৰিংক ৱাটাৰ ফ্ৰম টাইম টু টাইম। তাৰপিছত আছে, তেওঁ অলপ পিছে পিছে কি খায়? ভাত খায়। হি ইট ৰাইচ। চোৱা, হি ইটছ ৰাইচ ফ্ৰম টাইম টু টাইম। এই অলপ পিছে পিছে ইয়াৰ ইংৰাজী বুজোৱা হৈছে ফ্ৰম টাইম টু টাইম। তেনেহ'লে আপোনালোকে এটা কমেণ্ট কৰি দেখুৱাব, মই কিছুক্ষণ পিছে পিছে বল খেলোঁ। ইংৰাজীত কমেণ্ট কৰি জনাই দিব। থেংক ইউ। আশা কৰিছোঁ বুজি পাইছে।